Hello students, welcome to Shernikutha. আজি আমি তোমালোকক ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 14 শক্তি উৎসসমূহ পাঠটোৰ ইম্পৰ্টেন্ট এমসিকিউ প্ৰশ্ন উত্তৰ কেইটামান ডিসকাস কৰিম। আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে পেট্ৰল আৰু ডিজেল হৈছে অপচন এ শক্তিৰ মুখ্য উৎস, অপচন বি নৱীকৰণ অযোগ্য শক্তিৰ উৎস আৰু নৱীকৰণ যোগ্য শক্তিৰ উৎস আৰু অপচন নম্বৰ ডি প্ৰদূষণ নকৰা শক্তিৰ উৎস। এতিয়া শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি অপচন নম্বৰ বি নৱীকৰণ অযোগ্য শক্তিৰ উৎস। 2 নম্বৰ প্ৰশ্নটো হৈছে যে নিউক্লিয় শক্তি উৎপাদন কৰা হয় ক'ত, ঠিক আছে, বা অপচন এ আছে তোমাৰ নিউক্লিয় একীভৱনৰ দ্বাৰা বা তাপ অঘটনৰ দ্বাৰা বা নিউক্লিয় বিখণ্ডনৰ পৰা বা বিভাজন পাতনৰ দ্বাৰা। শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি নিউক্লিয় বিখণ্ডনৰ দ্বাৰা। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্লাষ্টিকবোৰ অপচন নম্বৰ এ অপচয়ৰ পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস বা অপচন নম্বৰ বি অপচয়ৰ পৰা শক্তি উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি বা অপচন নম্বৰ সি জীৱ নমনীয় আৰু অপচন নম্বৰ ডি এবিধ জীৱা বিশেষ শক্তিৰ উৎস। আৰু শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ এ অপচয়ৰ পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তি উত্তম উৎস। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে পেট্ৰল আৰু ডিজেল হৈছে কি, অপচন নম্বৰ এ নৱীকৰণযোগ্য শক্তিৰ উৎস, অপচন বি প্ৰদূষণ সৃষ্টি নকৰা শক্তিৰ উৎস, অপচন সি শক্তিৰ মুখ্য উৎস আৰু অপচন নম্বৰ ডি নৱীকৰণ অযোগ্য শক্তিৰ উৎস। শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ ডি নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে নিউক্লিয় শক্তি উৎপাদন কৰা হয় অপচন নম্বৰ এ নিউক্লিয় একীভৱনৰ দ্বাৰা নে তাপ অঘটনৰ দ্বাৰা নে নিউক্লিয় বিখণ্ডনৰ দ্বাৰা নে বিভাজন পাতনৰ দ্বাৰা। শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধনটো কি হ'ল, যে পানী নে তোমাৰ ইউৰেনিয়াম নে জীৱভৰ নে তোমাৰ জীৱাশ্মজাত ইন্ধন। শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি অপচন নম্বৰ ডি জীৱাশ্মজাত ইন্ধন। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ শক্তি উৎপাদনত আৰু ব্যৱহাৰত অতি কম পৰিমাণৰ পৰিৱেশ প্ৰদূষণ ঘটে, অপচন নম্বৰ এ নিউক্লিয়াৰ শক্তি, অপচন নম্বৰ বি তাপীয় শক্তি, অপচন নম্বৰ সি সৌৰ শক্তি আৰু অপচন নম্বৰ ডি ভূতাপীয় শক্তি। শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি সৌৰ শক্তি। 8 নম্বৰ প্ৰশ্নটো হৈছে যে জীৱ গেছৰ প্ৰধান উপাদানসমূহ কি, হাইড্ৰজেন নে হাইড্ৰজেন সালফাইড নে কাৰ্বন ডাই অক্সাইড নে তোমাৰ মিথেন। আৰু শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি অপচন নম্বৰ ডি মিথেন। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জৈৱ উপাদান শক্তি উৎসৰ উদাহৰণ নহয়, খৰি নে গোবৰ গেছ নে নিউক্লিয় শক্তি নে তোমাৰ অপচন নম্বৰ ডি কয়লা। তাৰ পিছৰ প্ৰশ্নটো হৈছে অপচন নম্বৰ সি নিউক্লিয় শক্তি। 11 নম্বৰ প্ৰশ্নটো হৈছে আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, ভূতাপীয় শক্তি, বায়ু শক্তি, নিউক্লিয় শক্তি নে তোমাৰ অপচন নম্বৰ ডি জৈৱ উপাদান। শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি ভূতাপীয় শক্তি। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই, আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰিম। থেংক ইউ।